হাঁহৰ মাংস মছলা নিদিয়াকৈ কিদৰে মছলাৰ দৰে সোৱাদ আনিব পাৰি। মই যিহেতু আদা নহৰু পিঁয়াজ দিয়ে মাংস বেছিকৈ খাওঁ, বেলেগ মছলা খুব কমেই ব্যৱহাৰ কৰোঁ আৰু তেলো খুব কম ব্যৱহাৰ কৰোঁ, কিন্তু কেতিয়াবা খাবলৈ মন যায় দিয়কচোন। আজি ভাবিলোঁ অকণমান হাঁহৰ মাংস বনোৱা যাওক, আৰু তাৰ কাৰণে মই ল'লোঁ 2টা বিলাহী আৰু বিলাহীকেইটাৰ বাকলি ভালদৰে গুচাই ল'লোঁ। অৱশ্যে বিলাহীকেইটা মই পুৰি লৈছিলোঁ, আৰু লগতে শুকান জলকীয়া নহৰু আদা আৰু মান ধনিয়াৰ সৈতে একেলগে এটা পেষ্ট বনাই ল'লোঁ। আৰু এতিয়া মই কেৰাহীখনত দিছোঁ অলপমান মিঠাতেল আৰু দিম তাত মই কেইটামান তেজপাত, যিহেতু তেজপাত দিলে গোন্ধটো ভাল হয়, মাংসৰ গোন্ধটো বৰ ভাল লাগে। আৰু এতিয়া মই পিঁয়াজ দিছোঁ, পিঁয়াজ কিন্তু অকণমান সৰহকৈ দিব লাগে, আৰু লগতে কেইফুটামান নহৰু দি মই গোটেই পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱাকৈ ভাজিছোঁ। আৰু এতিয়া মই তাত হাঁহৰ মাংসবোৰ দি দিম। প্ৰায় 2 মিনিটমান সময় ভজাৰ পিছত তাত মই দিম কঁঠালগুটি। যিহেতু এতিয়া কঁঠালগুটিৰ ছিজন, গতিকে কঁঠালগুটি কেইটামান হাঁহৰ মাংসত যদি দি দিয়া হয় তেতিয়া খাবলৈ বেছি সোৱাদ হয় আচলতে। আৰু এতিয়া মই প্ৰায় 20 মিনিটমান সময় মাংসবোৰ বনালোঁ, আৰু বনোৱাৰ পাছত মই তাত এতিয়া নিমখ হালধি অলপমান ৰেড চিলি পাউডাৰো দি দিম। অৱশ্যে আপোনালোকে যদি পিঁয়াজবোৰ ৰঙচুৱাকৈ ভাজে তেতিয়া ৰেড চিলি পাউডাৰ নিদিলেও মাংসৰ ৰংটো ধুনীয়া আহে, কিন্তু মই আজি দি দিছোঁ। আৰু এতিয়া মই এনেকৈ বনাই অকণমান সময় আকৌ 10 মিনিটমান সময় প্ৰায় ল' ফ্লেমত মই বনাম। আৰু বনোৱাৰ পাছত এতিয়া মই অকণমান ইয়াতে পানী দিম, আৰু যিহেতু পানী দি বনোৱা হ'লে মানে পিঁয়াজ নহৰু আদাৰ এইবিলাক ৰসবোৰ মাংসৰ ভিতৰত সোমাই যায় আৰু খাবলৈ বেছি মাংস পিচটো সোৱাদ হয়। আৰু এতিয়া মই কেইটুকুৰমান ডাঙৰ ডাঙৰকৈ পিঁয়াজ কাটি দি দিছোঁ, আৰু মই এতিয়া বিলাহীৰ পেষ্টটো ইয়াত দি দিম। এনেকৈ দিয়াৰ পাছতো মই প্ৰায় 15 মিনিটমান সময় মই একেবাৰে ল' ফ্লেমত বনাম। মাংস যিমানে বেছি টাইম সময় বনোৱা হয় আচলতে সেই সিমানে খাবলৈ বেছি ভাল হয়। মাংস হাড়ৰ পৰা যদি মাংসটো ওলাই নাযায় তেতিয়া খাবলৈ বেয়া হয়। আৰু এতিয়া এই আপোনাৰ মাংস হৈ গ'ল ৰেডি। যেতিয়া বিলাহী পানীবোৰ শুকোৱা শেষ হৈ গ'ল আৰু তাৰ পৰা তেল ওলোৱা আৰম্ভ হ'ল, তেতিয়া মই মাংসত দি দিলোঁ অলপমান মান ধনিয়া। আৰু এনেকৈ বাৰু কোনে কোনে খাই ভাল পায় মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদিহে মোৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। আৰু আজিলৈ আহিলোঁ, বাই।